অসম ভাওনা সন্মিলনী শিৱসাগৰ জিলা সমিতি সৌজন্যত মকৰাহাট দুলাগাখৰীয়া নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত যি আমাৰ এই এমহীয়া ভাওনা কৰ্মশালা অনুষ্ঠিত হৈছিলে আৰু আজি তাৰ আমাৰ সামৰণি অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। অসমৰ বিভিন্ন প্ৰান্তত ভাওনা প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰা আমাৰ শিৱসাগৰ জিলাৰ বিশিষ্ট ব্যক্তিসকলক আজি আমি সম্বৰ্ধনা জনাইছোঁ। প্ৰায় 20 জনৰ অধিক আমি বিশিষ্ট নাট্যকাৰ, বিশিষ্ট পৰিচালক, বিশিষ্ট ভাওনা শিল্পীক আমি সম্বৰ্ধনা ইতিমধ্যে জনাইছোঁ। আৰু আজি আমি এই এমাহজোৰা যি আমাৰ কৰ্মশালা হৈছিলে, কৰ্মশালাৰ অন্তত এই প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। সন্মিলন শিৱসাগৰ জিলাৰ উদ্যোগত দুলাগাখৰীয়া গাঁৱৰ আৰু নামদাং যুৱ সমাজৰ উদ্যোগত আমাৰ এমহীয়াকৈ ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছিলে। আজি এই কৰ্মশালাৰ অন্তৰ্গত আমাৰ সামৰণি কাৰ্যসূচী খুব সুন্দৰভাৱে আয়োজন হৈ আছে। আপোনালোকে হয়তো ইয়াত দেখিছে। এই এটা মাহত আমাৰ এই অঞ্চলৰ প্ৰায় 50 জনতকৈ অধিক আমাৰ শিশুৱে অংশগ্ৰহণ কৰিছিলে। খুব সুন্দৰকৈ ভাওনা কি, ভাওনাৰ পৰা আমাৰ কি কি লাভ হয়, ভাওনাৰ উপাদানসমূহৰ বিষয়ে খুব সুন্দৰকৈ তেওঁলোকে হয়তো এই এটা মাহত আমি তেওঁলোকে শিকাবলৈ সক্ষম হৈছোঁ। আৰু আয়োজকসকলে ইমান সুন্দৰকৈ এটা পৰিৱেশ দিলে শিশুসকলক আধ্যাত্মিকতাৰ যি ৰস আস্বাদন কৰিব পৰাকৈ যি আয়োজন কৰিলে তাৰ বাবে আমি উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আমি প্ৰশিক্ষক হিচাপে কেইবাজনো ব্যক্তি উপস্থিত আছিলোঁ। আমাৰ তেওঁলোকৰ পৰা আপোনালোকে মতামত ল'ব পাৰিব। খুব সুন্দৰকৈ এটা মাহত তেওঁলোকে ভাওনা কি আৰু আধ্যাত্মিকতাৰ সৈতে আমি কেনেদৰে আমাৰ অসমীয়া জাতিটোক সম্পৃক্ত কৰিব পাৰোঁ, ইয়াৰ এটা সুন্দৰ আভাস এই কৰ্মশালাৰ জৰিয়তে তেওঁলোকে পাইছে।